হয় নমস্কাৰ। মই বৰ্তমান উপস্থিত আছোঁ পশ্চিম কাৰ্বি আংলঙৰ খেৰণি। আজি খেৰণি সমগ্ৰ ৰাজ্যৰ লগত খেৰণিও ব্যতিক্ৰমী নহয়। খেৰণিতো উলাহ মালহেৰে মা ছট মাৰ যি পূজা অৰ্চনা, সেই ছট মাৰ পূজা অৰ্চনা তেওঁলোকে চলাই গৈ আছে। আমি বৰ্তমান আহি যি খেৰণি ছটঘাট আছে, সেই ছটঘাটত বৰ্তমান আমি উপস্থিত হৈছোঁ আৰু মোৰ খতিত কেমেৰা পাৰ্চন মোৰ লগত আছে আৰু মোৰ খতিত কেমেৰা পাৰ্চনক কম অলপ আগুৱাই ইয়াৰ সাময়িক দৃশ্য আছে, সেই দৃশ্যখিনি আমাৰ অসম নৰ্থ ইষ্ট নিউজ লাইভৰ যিসকল দৰ্শক আছে তেওঁলোকক দেখায় যে কি উলাহ মালহেৰে আজি তেওঁলোকে মা যি ছট মাৰ পূজা অৰ্চনা, সেই ছট মাৰ পূজা অৰ্চনা চলাই গৈ আছে। নিশ্চয়কৈ ক'ব লাগিব যে কি আনন্দময় দৃশ্য আজি আমাৰ মাজত আৰু ভক্তগণে ভিৰ কৰা আমি পৰিলক্ষিত কৰিছোঁ। নিশ্চয়কৈ ভক্তগণ আমাৰ লগত আছে, আমি কিছু ভক্তসকলৰ পৰা বাক্য ল'বলৈ যত্ন কৰিম। মোৰ खतीत कैमरा पर्सन कम है कि कब आज पूजा? ये छठ पूजा हम लोग के लिए आस्था का बहुत बड़ा पर्व है और हर साल हम लोग इसको मनाते हैं और ये समझिए हिंदी भाषी के लिए सबसे बड़ा पर्व है जो पूरे विश्व में मनाया जाता है और हमारे बिहार में ज़्यादा मनाया जाता है और बिहारी जहाँ भी रहते हैं वहाँ पर इस पर्व को मनाते हैं, जरूर मनाते हैं। ये हमारा आस्था का पर्व है। ऐसे बहुत ही अच्छे ढंग से ये पर्व जो है 4 दिन का होता है, जिससे पहला दिन होता है नहा खा, उसको भी व्रत में माना जाता है। उसके दूसरे दिन होता है खरना, उसको भी माना जाता है। फिर जो है संध्या अर्घ जो कल में हुआ और आज जो है सुबह का अर्घ देने के बाद तब पूजा जो है पूर्ण रूप से समाप्त होता है। क्या ये करना चाहेंगे इस पूजा से देशवासियों को? किसको? जी इस पूजा से आप क्या देशवासियों को क्या बोलना चाहेंगे? गंगा की पूजा है जो कपिली माई के रूप में हम यहाँ गंगा को देख रहे हैं, ये साक्षात पूजा है और साक्षात पूजा हम लोग करते हैं और सूर्य का पूजा तो सबको करना चाहिए। हम यही लोगों से कहना चाहेंगे कि हर कोई इस पूजा को करे। हाँ निश्चयকৈ আমি এজন যি আছে তেওঁৰ পৰা আমি বাক্য ল'বলৈ যত্ন কৰিছোঁ আৰু ভক্তসকল আছে আমাৰ লগত, তেওঁলোককো আমি খুজিম। হয় কি লাগে? ভাল লাগিছে বহুত ভাল লাগিছে। কেনেকৈ লাগিছে? बहुत ভাল লাগিছে। এইটো পূজা আমাৰ শ্ৰদ্ধা একটা ভোজপুৰী সমাজৰ এইটো বহুত ডাঙৰ উৎসৱ। এইটো আমি বহুত ভাল কৰি আৰু শ্ৰদ্ধা পৰা কৰোঁ এইটো পূজাটো। আমাৰ বহুত ভাল লাগে ছট পূজা আহিলে। ছট পূজা কি কওঁ, ছট পূজা বুকুৰ মৰম আৰু বিচৰা আমাৰ চবৰ পৰা ডাঙৰ পৰব আৰু কি ক'ম আৰু ছট পূজা। হয় নিশ্চয়কৈ আমি চেষ্টা কৰিম ইয়াৰ যি পূজা পৰিচালনা সমিতি আছে, সেই পৰিচালনা সমিতিৰ পৰা আমি কিছু বাক্য ল'বলৈ যত্ন কৰিম। মই লাহে লাহে মোৰ খতিত কেমেৰা পাৰ্চনক ক'ম যে ইয়াৰ সাময়িক দৃশ্য দেখাই আমি যি তেওঁলোকৰ মঞ্চ আছে সেই মঞ্চৰ ওচৰলৈ আমি যাবলৈ যত্ন কৰিম। মোৰ খতিত কেমেৰা পাৰ্চনক অনুৰোধ কৰিম যে যি এই ছট পূজা ঘাটত যি ছট পূজা অৰ্চনা চলি আছে, সেই ছট পূজা অৰ্চনাবিলাক আমাৰ কেমেৰাত আবদ্ধ কৰাৰ কাৰণে হয় নিশ্চয়কৈ আমি আজি ইয়াতে আহি আমাৰ যি পূজা কমিটিৰ যি বিষয়ববী আছে তেওঁলোকৰ লগত লগ পাইছোঁ আৰু তেওঁক সুধিম যে আজি পূজা কেনেকৈ তেওঁলোকে চলাই গৈ আছে। নমস্কাৰ, জয় ছঠী मैया। আমি প্ৰত্যেক বছৰৰ দৰে এই বছৰো ভালেদৰে আমি এইবাৰ ছট পূজা আয়োজন কৰিছোঁ আৰু খেৰণীবাসী লগতে লংকাবাসী সকলো ৰাইজৰ সমাগম ইয়াত হৈছে। ভক্তগণৰ মা ছট মাৰ আশীৰ্বাদত যাতে সকলোৱে যাতে মাৰ ওচৰত আশীষ লৈ ভালে ভালে আৰম্ভণি হৈছে। সব ৰাইজে মিলি সবে জাতি জনগোষ্ঠী কাৰ্বি আংলঙত থকা মানুহে সকলো জাতি জনগোষ্ঠী এক মিলন ভূমি হৈ পৰিছে যেনে লাগিছে। হাৱাইপুৰ কেৰণি মাইলু ঘাটবিলাকক চালে আজি এবাৰ ইমান ধুনীয়া কাৰ্বি মানুহো পূজা কৰিছে, ডিমাচা মানুহো পূজা কৰিছে, নেপালী মানুহো পূজা কৰিছে, সকলো জাতি জনগোষ্ঠী মানুহে ছট পূজা কৰা দেখা গৈছে। সেইকাৰণে কাৰ্বি আংলং ভূমি খেৰণিৰ ভূমিখন এটা সকলো জাতি জনগোষ্ঠীৰ মিলন ভূমি নিচিনা পৰিণত হৈছে আৰু সকলো মানুহে একেলগে ছট মাৰ ওচৰত আশীৰ্বাদ বিচাৰিছে যে আমাৰ ৰাজ্য, আমাৰ ভাৰতবৰ্ষ, আমাৰ ইয়াত থকা সকলো মানুহৰ মংগল হওক, আমাৰ সবে ভাতৃত্বমূলক যি আমাৰ ভাৱ আমি সদায় যেনেকৈ মিলি আহিছোঁ তেনেকৈ মিলি থাকক, সবে ভাই বন্ধু নিচিনা থাকক, মিলি থাকক আৰু ভগৱানৰ ওচৰত পাছা যে আমাৰ শান্তি সদায় শান্তি এই এলেকাটো থাকে বুলি আশা কৰি সবে ছট মাৰ ওচৰত আজি নিজৰ শিষ্য নমন কৰিছে।
আৰু কিবা কালচাৰেল প্ৰগ্ৰাম ৰাখিছে? এবাৰ আমি আগে পিছে কালচাৰেল প্ৰগ্ৰাম হৈছে, কিন্তু যিহেতুকে আমাৰ ভাৰতৰ লগতে আমাৰ ৰাজ্যত এটা শোকাকুল পৰিৱেশ ডেৰমাহ পৰা ঘূৰি আছে। আজি যোৱাকালি যদি আপোনালোকে হাৱাইপুৰত গ'লে ইমান ধুনীয়াকৈ জুবিন গাৰ্গক তাত শ্ৰদ্ধাঞ্জলি দিছে, যেন লাগিছে জুবিন গাৰ্গ